নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ মডেল কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। প্ৰশ্ন তলৰ কোনবোৰ সংখ্যাত 3ৰ স্থানীয় মান একে থাকিব। তলত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰৰ কোনবোৰ সংখ্যাত 3ৰ স্থানীয় মান একে আছে। গতিকে আমি প্ৰথমতে সংখ্যাটা চাই লওঁ। 0.03 1.30 1.53 5.273 এই সংখ্যাকেইটাৰ কোনবোৰ সংখ্যাত 3ৰ স্থানীয় মান একে আছে। যদি আমি চাওঁ 0.03 আৰু তৃতীয় নম্বৰ যেটো সংখ্যা 1.53 এই সংখ্যা দুটাৰ 3ৰ স্থানীয় মান একে আছে। গতিকে কাৰেক্ট আনসাৰ অপশন ক। প্ৰশ্ন সংখ্যা ৰেখাডালত ঋণাত্মক সংখ্যা এটাৰ স্থান শূন্যৰ সোঁফালে বাওঁফালে উভয়ফালে এটা নহয়। সংখ্যা ৰেখা আপোনালোকে জানে এইটো এটা সংখ্যা ৰেখা হয়। এই সংখ্যা ৰেখাৰ মাজত আমি কি লিখো? শূন্য লিখো। শূন্য ধনাত্মক নহয় ঋণাত্মক নহয়, অৰ্থাৎ প্লাছও নহয় মাইনাছও নহয়। আৰু শূন্যৰ এইফালে আমি কি লিখো? প্লাছ, এইফালে আমি কি লিখো? মাইনাছ সংখ্যা বুলি লিখো। এতিয়া মাইনাছ সংখ্যা অৰ্থাৎ ঋণাত্মক সংখ্যাটো শূন্যৰ কোনফালে আছে? নিশ্চয় বাওঁফালে আছে। গতিকে কাৰেক্ট আনসাৰ অপশন খ। প্ৰশ্ন সমদ্বিবাহু ত্ৰিভুজ এটাৰ দুটা কোণ তৃতীয় কোণটোৰ মাপৰ দুগুণ হ'লে আটাইতকৈ সৰু কোণটোৰ মাপ কিমান হ'ব? আপোনালোকে জানে সমদ্বিবাহু ত্ৰিভুজ সেইবোৰ সংখ্যা সমদ্বিবাহু ত্ৰিভুজ মানে হৈছে যি ত্ৰিভুজৰ দুটা বাহু সমান তাকে কি বুলি কয়? সমদ্বিবাহু ত্ৰিভুজ। এইটো এটা সমদ্বিবাহু, ধৰি ৰখা এইটো এই দুটা বাহু সমান, এইটো তৃতীয় বাহু। তৃতীয় বাহুটো কি কৈছে? তৃতীয় বাহু দুগুণ হ'ব বাকী দুটা বাহু। তো তৃতীয় বাহুটো যদি আমি 36 ধৰোঁ, 36ৰ দুগুণ কিমান? 72। গতিকে 72 দুটা বাহু সমান 72 এই 72 যোগ কৰিলে আমি কিমান পাম? 144 আৰু 144ৰ লগত 36 যোগ কৰিলে কিমান পাম? 180। আমি কি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। গতিকে ইয়াত 180 ডিগ্ৰী মিলিছে। গতিকে কাৰেক্ট আনসাৰ অপশন গ। প্ৰশ্ন যদি a = b তেন্তে কি কৈছে? a - b হলনটো a + b হলনটোৰ মান কিমান? a মানটো কিমান দিয়া আছে? b। গতিকে আমি a জায়গাত b লিখিম, b - b a + b। এতিয়া b পৰা b মাইনাছ কৰিলে কি পাম? 0। আৰু 0ৰ লগত যিকোনো সংখ্যা আমি মাল্টিপুল বা পূৰণ কৰিলে কি পাম? 0 পাম। গতিকে কাৰেক্ট আনসাৰ অপশন খ। নেক্সট প্ৰশ্ন চন্দ্ৰৰ বৰ্তমান বয়স 25। চন্দ্ৰৰ বৰ্তমান বয়স কিমান? 25। তাৰ দেউতাক তাতকৈ 30 বছৰ ডাঙৰ। যদি চন্দ্ৰৰ বয়স 25 বছৰ হয়, দেউতাকৰ বয়স কিমান হ'ব? 30 বছৰ ডাঙৰ হ'লে 30টো আমি কি কৰিম? যোগ কৰিম। যোগ কৰিলে কিমান পাম? 55। দেউতাকৰ বয়স কিমান হ'ব? 55 বছৰ। অৰ্থাৎ চন্দ্ৰৰ যদি 25 বছৰ হয়, দেউতাকৰ কিমান হ'ব? 55 বছৰ। তেন্তে 10 বছৰ আগতে দেউতাকৰ বয়স কিমান আছিল? এতিয়া 55ৰ পৰা 10টো বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান পাম? 45। গতিকে কাৰেক্ট আনসাৰ অপশন ক। প্ৰশ্ন সৰল কোণ এটাক 4 ভাগ কৰি 3 ভাগ ল'লে পোৱা কোণটো হ'ব? অপশন ক সূক্ষ্মকোণ, অপশন খ সমকোণ, অপশন গ স্থূলকোণ, অপশন ঘ প্ৰবৃদ্ধ কোণ। প্ৰথমতে ভালদৰে বুজি লোৱা। সৰল কোণৰ মাপ কিমান? 180 ডিগ্ৰী। 180 ডিগ্ৰী যদি আমি 4 ভাগ কৰোঁ তেতিয়াহ'লে কিমান কৰি পৰিব? 45 কৈ 45 45 45 45। এতিয়া আমি 3 ভাগ ল'ব লাগিল। 3 ভাগ আৰু এই 3 ভাগ আমি যোগ কৰিলে কিমান পাম? 135। এতিয়া কথাটো হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণবোৰ কি বুলি কয়? স্থূলকোণ বুলি কয়। গতিকে কাৰেক্ট আনসাৰ অপশন গ। প্ৰশ্ন -1 হলনটো টু দি পাৱাৰ n = -1 হ'লে তলৰ কোণটো nৰ মান সমান হ'ব। যিহেতু মাইনাছ ওলাইছে গতিকে অযুগ্ম সংখ্যাবোৰত কি হয়? মাইনাছ ওলায়। গতিকে ইয়াত অযুগ্ম সংখ্যা অপশন আছে। অপশন ক ইজ কাৰেক্ট আনসাৰ। প্ৰশ্ন দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ অংকটো x, এককৰ অংকটো x আৰু দশকৰ অংকটো, দশক মানে দশৰ সংখ্যাটো y হ'লে সংখ্যাটো হ'ব। ইয়াতে মাজত যোগ চিন দিলোঁ। গতিকে কাৰেক্ট আনসাৰ অপশন খ। প্ৰশ্ন 0.1 × 0.1 মান হ'ব। গতিকে 1 মাল্টিপল কৰি কিমান? 1। দুটা সংখ্যাৰ এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে 2 ঘৰ আগত দশমিক হ'ব। গতিকে এটা আমি লিখিলোঁ 1 আৰু এটা 0 লিখিম দশমিক। 2 ঘৰ আগত দশমিক আছে। গতিকে আমি কি চালোঁ?
গ নম্বৰ কাৰেক্ট আনসাৰ হ'ব 0.01 65 8 10 আৰু 12 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ তিনিটা অংকবিষ্ট সংখ্যা হ'ল ইয়াৰ চাৰিটা অপচন দিয়া আছে তাৰে আমি কোনটো সংখ্যা 8 10 আৰু 12 ৰে বিভাজ্য হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক 960 অৰ্থাৎ 960 8 ৰে বিভাজ্য যায় 10 ৰে যায় আৰু 12 ৰে বিভাজ্য যায় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 895 আৰু ইয়াৰ অংকবোৰ প্ৰশ্ন 895 আৰু ইয়াৰ অংকবোৰ বিপৰীত ক্ৰমত লিখি পোৱা সংখ্যাটোৰ অন্তৰ হ'ব 895 এই সংখ্যাটো বিপৰীত ক্ৰমত লিখিলে কি পাম 895 এতিয়া যদি আমি বিয়োগ কৰি দিওঁ অন্তৰ মানে কি বিয়োগ কৰিলে কিমান পাম 297 কাৰেক্ট আনসাৰ অপচন ঘ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দুটা ভগ্নাংশৰ লব একে হ'লে ইয়াৰ চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন খ ডাঙৰ হৰৰ ভগ্নাংশটো সৰু প্ৰশ্ন 5 জন ল'ৰাৰ গড় বয়স 15 বছৰ 5 জন ল'ৰাৰ গড় বয়স কিমান 15 বছৰ গতে 5 পূৰণ 15 কৰিলে কিমান পাম আমি 75 4জন ল'ৰাৰ বয়স ক্ৰমে 10 বছৰ 12 বছৰ 13 বছৰ আৰু 20 বছৰ এই 4জন ল'ৰা যদি বছৰ কেইটা আমি যোগ কৰিলে কিমান পাম 55 এতিয়া 75 ৰ পৰা 55 টো যদি আমি বিয়োগ কৰি দিওঁ কিমান পাম 20 পঞ্চমজন ল'ৰাৰ বছৰ বয়স হ'ব 20 বছৰ গতিকে কাৰেক্ট আনসাৰ অপচন ক 69 তলৰ সংখ্যাটোৰ খালি ঠাইত ন্যূনতম কি বহালে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব 1 5 3 খালি ঠাই 9 4 এই খালি ঠাইত কি সংখ্যা বহালে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব আমি কেনে কৰিলাম যে স্থান এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 নম্বৰ এটো 6 নম্বৰ আমি কি কৰিম 1 ৰ লগত 3 নম্বৰ স্থান আৰু 5 নম্বৰ স্থানটো যোগ কৰিম আৰু দ্বিতীয় স্থান চতুৰ্থ স্থান আৰু ষষ্ঠ স্থান অৰ্থাৎ 2 4 আৰু 6 নম্বৰত যিকেইটা সংখ্যা আছে এই সংখ্যাটো যোগ কৰিম সো 9 3 কিমান 12 12 1 কিমান 13 এতিয়া 4 আৰু 5 যোগ কৰিলে কিমান 9 9 লগত কি সংখ্যা যোগ কৰিলে 13 হ'ব 4 গতে কাৰেক্ট আনসাৰ অপচন ক 4 যোগ কৰিলে কিমান পাম 13 এতিয়া 13 পৰা 13 বিয়োগ কৰিলে কি 0 এতিয়া এই খালি ঠাইত যদি 4 বহাও তেতিয়া সেই সংখ্যাটো 11 ৰে বিভাজ্য হ'ব তলৰ সংখ্যা ৰেখাডালত কোনটো সংখ্যা ভুলকৈ বহুৱা হৈছে ইয়াত এটা সংখ্যা ৰেখা দিয়া আছে আৰু এই সংখ্যা ৰেখাত এটা সংখ্যা ভুলকৈ বহুৱা আছে আপোনালোকে এই সংখ্যা ৰেখাটো চাই কমেন্ট বক্সত কমেন্ট কৰি জনাব কোনটো সংখ্যা ভুলকৈ বহুৱা আছে প্ৰশ্ন কোন দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 64 চাৰিটা অপচন দিয়া আছে তাৰে দুটা ক্ৰমিক অযুগ্ম সংখ্যা আছে এই ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 64 হয় গতি অপচন ক 23 আৰু 41 এটো ক্ৰমিক নহয় খ 21 43 এটো ক্ৰমিক নহয় গ 31 33 এটো ক্ৰমিক অযুগ্ম সংখ্যা হয় কিন্তু যোগ কৰিলে 64 হয় নে নাই আমি চাই লও 31 আৰু 33 যোগ কৰিলে 64 হয় গতি কাৰেক্ট আনসাৰ অপচন গ নেক্সট প্ৰশ্ন -18 -15 মান কিমান হ'ব -18 a পূৰণ কৰিলে কিমান পাম যোগ 15 এতিয়া -18 ৰ পৰা +15 কি কয় বাদ দিলে আমি কিমান পাম -3 পাম গতি কাৰেক্ট আনসাৰ অপচন খ নেক্সট প্ৰশ্ন ৰোমান সংখ্যা 73 কি দৰে লিখা হয় চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব আপোনালোক কমেন্ট বক্সত কমেন্ট কৰি জনাব প্ৰশ্ন 5.05 পক ভগ্নাংশত প্ৰকাশ কৰিলে ভগ্নাংশটো হ'ব অপচন ক প্ৰকৃত অপচন ক অপ্ৰকৃত অপচন ক একক অপচন ক এতৰক প্ৰকৃত মানে কি জীৱৰ ভগ্নাংশৰ লবটো সৰু হৰটো ডাঙৰ তাকে কি বুলি কয় প্ৰকৃত আৰু জীৱৰ ভগ্নাংশৰ লবটো ডাঙৰ হৰটো সৰু তাক কি বুলি কয় অপ্ৰকৃত গতিকে আমি যদি চাও এই 5.05 ক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো কিমান পাম 505/100 পাম গতিকে লবটো ডাঙৰ হয় আৰু হৰটো সৰু হয় গতিকে কাৰেক্ট আনসাৰ অপচন খ অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন বৃত্তৰ বৃহত্তম জাৰডালৰ মান 14 সেন্টিমিটাৰ কোন বৃত্তৰ বৃহত্তম জাৰডালৰ মান 14 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কিমান হ'ব এতিয়া বৃত্তৰ বৃহত্তম জাৰডাল হৈছে বেগ
হয়নে ব্যাসৰ আধা কি ব্যাসাৰ্ধ গতিকে 14ৰ আধা কিমান হ'ব 7 এটা বৃত্তৰ পৰিধি আমি পৰিসীমা কেনেকৈ ল'ম 2 পাই r 2 পাই মান কিমান 22/7 r মানটো কিমান পালো ব্যাসাৰ্ধটো কিমান 7 গতিকে 7 7 কেনসেল আৰু 22 ৰ লগত 2 মাল্টিপল কৰিলে কিমান পাম আমি 44 গতিকে কাৰেক্ট আছে অপচন খ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যদি 178 into 34 is equal to 6052 হয় তেন্তে 60.52 divide 1.73 78 is equal to 1 একেবাৰে সহজ একো নাই যেহেতু এই মানটোৰ আগত দশমিক বহাই দিছে দুটা আগত আৰু এই মানৰ আগত কি দশমিক বহাই দিছে গতিকে অটোমেটিক দশমিক বহালে এই সংখ্যাটো পাম আমি গতিকে কাৰেক্ট আনসাৰ 34 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে x আৰু y দুটা কোণ হলে তলক কোনটো শৰ্তত হিয়তক সম্পূৰক কোণ বুলি কোৱা হয় সম্পূৰক কোণ মানে কি জীৱৰ সংখ্যা যি কোণৰ যোগফল যি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তাকে কি বুলি কোৱা সম্পূৰক কোণ বুলি কোৱা হয় গতিকে আমি যদি ইয়া চাও 180 ডিগ্ৰী কোণটো পাইছো x + y এই দুটা যোগফল কিমান 180 ডিগ্ৰী গতিকে কাৰেক্ট আনসাৰ অপচন খ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে a * b = 0 হলে তলৰ কোণটো শুদ্ধ প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিওবোৰ পাবলৈ এই চেনেলটোত এতিয়াই আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখক আৰু ভিডিওটোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেতিয়ালে নিজৰ বুলি ক্ষমা কৰি দিব a * b = 0 হলে তলৰ কোণটো শুদ্ধ আপোনালোকে জানে যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰি আমি শূন্য পাম গতিকে a বা b যিকোনো এটা মান শূন্য হ'ব লাগিব তেতিয়াহলে ইয়াৰ ভ্যালুটো শূন্য পাম গতিকে অপচন গ ইজ কাৰেক্ট a বা b ৰ কোনো এটা মান শূন্য হ'ব লাগিব কাৰেক্ট আনসাৰ অপচন গ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 14 আৰু 77 ৰ মাজত 7ৰ গুণিতক সংখ্যা হল 14 আৰু 77 ৰ মাজত 7ৰ গুণিতক কেইটা আছে একেবাৰে সহজ 7ৰ গুণিতক 8টা আছে তাত কাৰেক্ট আনসাৰ অপচন গ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 4টা অংক বিশিষ্ট দুটা সংখ্যাৰ যোগফলত থাকিব পৰা সৰ্বাধিক অংকৰ সংখ্যা হল ইয়াৰ 4টা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ